সো আজি আমি কৰিম ক্লাছ 10 দ্বিঘাত সমীকৰণৰ চেপ্টাৰ 4 এক্সাৰসাইজ 4.4 ৰ কোৱেশ্চন নম্বৰ কি 5 কৰিম। সো ইয়াত কোৱেশ্চনটো কি দিয়ে চাই লোৱা তোমালোকে যে পৰিসীমা 80 মিটাৰ হয়নে আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ কি উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে, যদি হয় ইয়াৰ দিগ আৰু প্ৰস্থ আমাক ওলাব দিছে। এতিয়া প্ৰথমত আমি ইয়াত ধৰি লম, চোৱা কি ধৰিম, যদি আমি কি দিগ ধৰো, চোৱা আমি প্ৰথমতে আৰু জানি লম যে আয়তৰ কালিৰ সূত্ৰ কি। আয়তৰ কালিৰ সূত্ৰ তোমালোকে জানা, আয়তৰ কালি ইকুৱেল কিমান হ'ব, আয়তৰ কালি ইকুৱেল হ'ব তোমাৰ কিমান, সৰি আয়তৰ কালি হ'ব তোমাৰ কিমান, দিক পূৰণ প্ৰস্থ হয় না, কি হ'ব দিক পূৰণ প্ৰস্থ হল। তেতিয়াহলে আমি ইয়াত যদি কি ওলাব যাবচোন, যদি প্ৰস্থ ওলাব যাও কি হ'ব, প্ৰস্থ হলে দিকটো ইয়াৰ তলত আহি যাব হয় না। তো আমি কি কৰিম, চোৱা যদি প্ৰস্থ আমি ওলাব যাও তেতিয়া প্ৰস্থ ওলাবলে কি হ'ব, চোৱা যদি প্ৰস্থ ওলাব যাও আমি তেতিয়াহলে এই দিকটো যদি আমি ইয়াৰ তলত আনিব পাৰি নাই, এনেকা হ'ব আয়তৰ কি হ'ব, আয়তৰ কালি কালি বাই কি হ'ব, এই দিকটো পূৰণ হৈ আছে ইফালে আহিলে কি হৰণ হ'ব হয় না, ইকুৱেল কি হ'ব আমাৰ প্ৰস্থ। সো আমি এনেকা প্ৰস্থ ওলাব পাৰিম। তো চোৱা উত্তৰ লিখি লৈছো আগতে তোমালোকৰ কাৰণে। চোৱা ইয়াত কি কৰিম যে ধৰা হল, প্ৰথম ধৰি লম যে ধৰা হল লিখি লম, ধৰা হল উদ্যানখনৰ কি দিক কিমান হয়, x মিটাৰ। যদি x মিটাৰ তাৰ দিক হয় তেতিয়াহলে প্ৰস্থ কি হ'ব কোৱা, এতেকে প্ৰস্থ কি হ'ব, চোৱা প্ৰস্থৰ সূত্ৰটো আমি ইয়াৰ পৰা ওলাই লৈছো যে কি আয়তৰ কালি বাই কি দিক হ'ব। তেতিয়াহলে আয়তৰ কালি আমাক কিমান দিছে, কালি দিছে 400 বৰ্গ মিটাৰ, তেতিয়াহলে আমি ওপৰত বহাই দিম কিমান 400, কাৰণ ইয়াতো চোৱা কালি আছে না এইটো হয় না, আছে এইটো তলত কিমান হ'ব আমাৰ x আছে নহয়, x টো বহাই দিম কাৰণ দিক আমি কি ধৰিছো x ধৰিছো। ক্লিয়াৰ হল এইটো। এতেকে চোৱা আৰু এটা কৈছে যে পৰিসীমা আয়তৰ পৰিসীমা কৈছে ইমান 80 মিটাৰ, এতেকে আয়তৰ পৰিসীমা কি হ'ব কোৱাচোন, আয়তৰ পৰিসীমা কি হ'ব চোৱাচোন, পৰিসীমা হ'ব কি হ'ব লাগে 2 ইনটু কি হ'ব দিক যোগ প্ৰস্থ হ'ব, দিক যোগ প্ৰস্থ হ'ব না নাই, তেতিয়াহলে 2 থাকিল, দিকটো আমাৰ কি আছে x আছে প্লাস সরি আমাৰ দিকটো x দিক x আছে আৰু প্ৰস্থ আমাৰ কিমান আছে, প্ৰস্থ আছে আমাৰ কিমান 400 বাই কি x আছে। ক্লিয়াৰ হৈছে এইখিনি। এতিয়া অলপ কোৱেশ্চনটো আকলৈ মনত কৰা যে পৰিসীমা 80 মিটাৰ কৈছে, এটাকে লিখিম কি প্ৰশ্নমতে, দিয়া প্ৰশ্নমতে কি হ'ব, চোৱা যে আমাৰ কৈছে যে পৰিসীমা 80 মিটাৰ কৈছে, পৰিসীমা কি পাইছো এইটো পৰিসীমা পাইছো না আমি, তেতিয়া প্ৰশ্নমতে লিখি দিয়া কি হ'ব আমাৰ 2 ইনটু x প্লাস 400 বাই কি হ'ব x ইজিক্যাল টু কি হ'ব আমাৰ কি হ'ব কোৱাচোন যে 80। বুজি পালা কাহিনীটো। এতিয়া নেক্সট স্টেপ চোৱা, দুইটি ইফালে পূৰণ হয় সিফালে গ'লে হৰণ হ'ব, তেতিয়াহ'লে x প্লাস 400 বাই x ইজিক্যাল টু কি হ'ব 80 বাই কি হ'ব 2 হল। তেতিয়া নেক্সট লাইন চোৱা কি হ'ব, x ইয়াত লসাগু লৈ লোৱা তোমালোকে, লসাগু ল'লে কি হ'ব চোৱা ইয়াত লসাগু ল'লে x হ'ব হয় না, যদি x দিয়ে x পূৰণ কৰা ডাইৰেক্ট x স্কয়ার হৈ যাব, প্লাস x দিয়ে x হৰণ কৰা একবাৰ 400 গুণ কিমান 400 হৈ যাব হয় না। ইফালে কি হ'ব চোৱা, ইফালে 2 দিয়ে 80 কি কৰা হৰণ কৰি দিয়ে কিমান 40 বাৰ হৈ যাব হল। এতিয়া নেক্সট লাইন চোৱা, x টো ইফালে হৰণ আছে ইফালে গ'লে কি হ'ব পূৰণ হ'ব, সো মানে x স্কয়ার প্লাস 400 ইজিক্যাল কি হ'ব 40x হ'ব। ক্লিয়াৰ হল। নেক্সট লাইন চোৱা তোমালোকে, x স্কয়ার মাইনাস কি দিম আমি এই 40x টো ইফালে আনি লম, মানে বাওফালে আনি লম সমান চিহ্ন 40x প্লাস কি হ'ব 400 হয় না ইজিক্যাল টু 0। সো এইখিনিত চোৱা আমি কি কৰিম যে ইয়াত আমি প্ৰথমত a ওলাই লম, b ওলাম ইয়াত চোৱা, ইয়াত এইটো যোনটো আমাৰ সমীকৰণ পাইছো, সমীকৰণটো চোৱা তোমালোকে লিখিম এতেকে ইয়াত কি আছে a কিমান আছে আমাৰ a আছে আমাৰ 1, b কিমান আছে আমাৰ b আছে -40 আৰু c কিমান আছে আমাৰ 400 আছে নে।
হল এতেকে আমি ইয়াৰ পৰা কি ওলাম বি স্কোয়ার মাইনাস 4ac ওলাই চাম সম্ভৱ হয় না এটা চাব লাগিব নহয় তো ইয়াত লিখিম কি বি স্কোয়ার মাইনাস 4ac এইটো মান উলিব তো বিৰ মান কিমান আছে ইয়াত বিৰ মান আছে -40 হোল স্কোয়ার হৈ যাব হয় না মাইনাস 4 ইনটু এর মান কিমান আছে 1 সি মান কিমান আছে 400 আছে হল এতেকে সরি ইমপ্লাইজ নহব দেই বারবার ইমপ্লাইজ হৈ যায় ইমপ্লাইজ নহব তো এত চোৱা কি হ'ব 40 স্কোয়ার মানে কি হ'ব 1600 হৈ যাব হয় না বুঝি পাইছা মাইনাস কি হ'ব এইটো মাইনাস এইটো স্কয়ার কাৰণে প্লাস হৈ যাব হয় না সো মাইনাস দিয়া 4 4 গুণ 16 মানে ইয়াতো কি হ'ব 16 হৈ যাব 16 মাইনাস 16 কি মানে 0 হৈ যাব তো 0 থাকিলে চোৱা যেহেতু 20 কাৰণে 4c মান কিমান ওলাইছে 0 ওলাইছে তেতিয়ালে কি হ'ব দুটা সমান বাস্তৱ মূল পাম হয় না তেতিয়া দুটা সমান বাস্তৱ মূল মানে কি এই যোনটো আমাৰ পৰিস্থিতি আছে এটো কি সম্ভৱ হয় না মানে আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ এতেকে কি লিখিম যেহেতু মই কি ওলাইছে যেহেতু আমি ইয়াত লিখি দিব পৰা এইটো যে b স্কয়ার মাইনাস 4ac যেহেতু লিখছো দে ইজিক্যাল টু 0 এতেকে কি লিখিম যে আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ হয় না এতেকে আয়তাকাৰ উদ্যানৰ কি চানেকি কৰাটো সম্ভৱ হয় সম্ভৱ লগে লিখিলে হ'ব হয় না ইয়াত চোৱা আমাৰ এতিয়া আমি যেহেতু সম্ভৱ হয় এতিয়া কি কৰিম আমি x ইকুয়াল কি পাইছিল সূত্ৰটো -b প্লাস মাইনাস ৰুট সরি -b প্লাস মাইনাস কি পাইছো ৰুট b স্কয়ার মাইনাস 4ac হয় না বাই কি হ'ব বাই 2a হ'ব না 2a হ'ব তেতিয়াহলে আমি b ৰ মান প্ৰথমত বহাই দিয়া সো b মান কিমান আছে b ৰ মান আছে আমাৰ কিমান -40 है ना -40 বহাই দিয়া প্লাস মাইনাস b স্কয়ার মাইনাস 4ac মান পাইছো কিমান আমি b স্কয়ার মাইনাস 4ac মান কিমান আমাৰ 0 है ना তলত কি 2 ইনটু এর মান কিমান এর মান আছে 1 है ना নেক্সট লাইন চোৱা দেই অলপ দীঘলীয়া হ'ব এটো হেকে প্ৰায় নেক্সট লাইন চোৱা কি হ'ব নেক্সট লাইন চোৱা কি হ'ব ইয়াত মাইনাস মাইনাস প্লাস হৈ যাব 40 ওপৰত হ'ব প্লাস মাইনাস কি 0 ৰুট 0 মানে কি 0 হৈ যাব তলত কি হ'ব 2 হৈ যাব হল 2 1 গুণ 2 হল এতেকে এইটো মান দূৰ বহাই দিয়া এতে কি কৰিম x ইকুয়াল টু কি হ'ব 40 প্লাস 0/2 বা কি হ'ব x ইকুয়াল টু 40 কি হ'ব মাইনাস না মাইনাস 0/2 হল তে 40 লগত 0 পূৰণ যোগ কৰিলে তে 0 40 হৈ যাব না তেতিয়ালে 40/2 ইফালে কি হ'ব 40 কি হ'ব 2 কাৰণ 0 ৰ একো ভ্যালু নাই এটো হৰণ কৰি দিয়া কিমান 20 এটো হৰণ কৰি দিয়া কিমান হ'ব আমাৰ 20 এতিয়া চোৱা ইয়াত কৈছে যে ইয়াত দিগ আৰু প্ৰস্থ লৈছে তেতিয়ালে আমি ইয়াত দিগ কিমান ধৰিছিল প্ৰথমত চোৱা এতে কি হ'ব এতেকে উদ্যানখনৰ দিক x ধৰা দুটা মান ধৰিলে হ'ব সো x ধৰা যদি x ধৰো প্ৰথমত কি 20 নে 20 মিটাৰ দিয়া দিক 20 মিটাৰ হল হয় না তেতিয়ালে প্ৰস্থ কি হ'ব যে 400 বাই কি হ'ব 20 হয় না ইকুয়াল কিমান হ'ব 20 হৈ যাব হল এইটো এটা 20 খন যদি দিব পাৰা আকৌ যদি ওলোৱা হেতু 20 একে ওলাব হয় না সো আমাৰ আলটিমেটলি কি হল দিক আৰু প্ৰস্থ কিমান হল আমাৰ কিমান হ'ব 20 আৰু 20 দিগো 20 আৰু প্ৰস্থ 20 বুজি পালা যদি কিবা ডাউট আছে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা হল থ্যাংক ইউ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ